নমস্কাৰ ৰাইজ মোৰ নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজি অন্নপ্ৰসন্নৰ পাছদিনা আৰু দেখিছেনে ল'ৰাটোৰ অকমান গাটো বেয়া। আচলতে কালি তাৰ গৰম সোমালে খুব গৰম আছিলে, মানুহৰো ভিৰ আছিলে, সব মিলি তাৰ অকমান গৰম সোমাই তাৰ অকমান মই জ্বৰ যেন ভাব পালোঁ। ৰাতি তাৰ অকণমান কপালখন গৰম পালোঁ আৰু অকণমান সি আজি মনটো মাৰি আছে। এয়া দেখিছেনে ৰাতিপুৱাই দেউতাই খবৰ লৈছে, দেউতাই তাৰ লগত ভিডিঅ' কলত কথা পাতিছে। দেউতাকে তাক মনটো ভাল লগাবলৈ অকণমান খেলাইছে, দেউতাক আৰু মাহীয়েক মিলি। সি খেলিছে, কিন্তু মানে ইমানো তাৰ মনটো ভাল নহয়। দেখিছেনে অকণমান কান্দি আছে। সি কেতিয়াও এনেই নাকান্দেই, কিন্তু এইকেইদিন অকণমান কান্দিছে আজি কালিৰ পৰা, সেইকাৰণে অকণমান মোৰ চিন্তা হৈছে। আৰু এই আবেলি ক্লাইণ্ট দুজন আহিল আমাৰ ঘৰলৈ। ক্লাইণ্টজনৰ ককাজনে ক'লে অকণমান দিয়াচোন, বেয়া নোপোৱা যদি ল'ৰাটো দেখি অকণমান কোচত ল'ব বিচাৰিলে, আৰু ময়ো অকণমান কোচত দি দিলোঁ। দেখিছেনে ককাজনৰ কোচত সি অকণমানো আমনি কৰা নাই, এওঁ কিবা এটা বুজাই আছে আৰু ল'ৰায়ো বাপেকৰ মুখলৈ চাই আছে, আৰু ককাজনৰ কোচত অকণো আমনি নকৰাকৈ বহি আছে। তাৰপিছত আমি ভাবিলোঁ যে যিহেতু অকণমান তাৰ গাটো গৰম পাই আছোঁ আৰু সি অকণমান মনটো মাৰি আছে, সেইকাৰণে ভাবিলোঁ তাক অকণমান দেখাই আনো ডাক্তৰৰ ওচৰত। সেইকাৰণে আমি তাক লৈ গ'লোঁ যোৰহাটৰ KG নাৰ্ছিং হোমলৈ লৈ গ'লোঁ, আৰু সেইবুলি আমি ওলাইছোঁ, গৈ আছোঁ। গাড়ীত উঠিলে তাৰ এনেই ইমান ফূৰ্তি লাগে, কিন্তু আজি দেখিছেনে একদম মনটো মাৰি আছে ল'ৰাটোৱে। মাহীয়েকে তাক জোকাৰি দিছে, আগফালে দেখুৱাইছে, কিন্তু তাৰ মনটো একেবাৰে বেয়া। দেখিছেনে আচলতে গাটো বেয়া কাৰণে মনটোও বেয়া হৈ গৈছে। আৰু সি আগফালে চাই শেষত টোপনি গ'ল। মই তাক কোচত লৈ ল'লোঁ আৰু সি টোপনি গ'লগৈ, ভাগৰ লাগিলে আচলতে তাৰ। গাড়ীত উঠিলে সি এনেকৈ শুয়েই দিয়ে। আমি নাৰ্ছিং হোম পালোঁহি আৰু লাইনত লাগি আছোঁ। দেখিছেনে দেউতাকে তাক কোচত লৈ কিবা দেখুৱাই আছে, কিন্তু তাৰ গাটো বেয়া যে, সেইকাৰণে সি মানে সেইবোৰ চাবলৈ মন কৰা নাই। আমি ডক্টৰৰ চেম্বাৰৰ সন্মুখত ৰখি আছোঁ, আৰু আমাৰ নাম্বাৰ আহিলেই যাম বুলি আমি ৰখি আছোঁ। আজি কেইবাজনো ল'ৰা ছোৱালী আনিছে দেখিছোঁ, আৰু প্ৰায়খিনিৰে সমস্যা সেই তেনেকুৱা, মানে জ্বৰ হৈছে বহুতৰে। এইটো ভাইৰেল ফিভাৰ বুলি ক'লে। আচলতে আমি ডক্টৰক দেখাই মেলি ওলাই আহিলোঁ, আৰু ডক্টৰে আমাক ক'লে যে এইটো ভাইৰেল ফিভাৰ হৈছে, আৰু আগদিনা যিহেতু অন্নপ্ৰসন্নত অকণমান গৰম সোমালে তাৰ, সেইকাৰণে তাৰ অকণমান গাটো বেয়া হৈ গ'ল। আৰু প্ৰেছক্ৰিপশ্যনখন লিখি দিলে, এটা জ্বৰৰ দৰৱ আৰু এটা ভিটামিন, সেইকেইটা খোৱালে ঠিক হ'ব বুলি কৈ আমাক পঠাই দিলে। তাক মই লৈ ল'লোঁ কোচত, লৈ পেলাই আৰু ঘৰলৈ যাওঁ বুলি ওলাই আহিলোঁ। ৰাতিও হৈ গ'ল, গতিকে ঘৰলৈ যাওঁ বুলিয়ে ভাবিলোঁ, যিহেতু আমাৰ লগত ভণ্টিও গৈছিলে। আমি ঘৰলৈ যাবলৈ ওলাই আহিলোঁ। আহোঁতে ৰাস্তাত ভাবিলোঁ কিবা এটা খাই যাওঁ বুলি এই ৰেষ্টুৰেণ্টখনত সোমালোঁ, DCB কলেজৰ ওচৰত। এই ৰেষ্টুৰেণ্টখনত আমি প্ৰায়ে খাওঁ, ফাষ্টফুডৰ কাৰণে বৰ ভাল লাগে, বিশেষকৈ ইয়াৰ ৰোলটো বৰ ধুনীয়া দিয়ে। মই যোৰহাট আহিলে এইখনত প্ৰায়ে ৰোল খাওঁ। ৰোল অৰ্ডাৰ কৰিলোঁ। মোৰ আৰু হাজবেণ্ডৰ কাৰণে ভেজ ৰোল দিলোঁ, যিহেতু হাজবেণ্ডে চিকেন নাখায়, তেওঁ বেয়া পাব বুলি ভাবিহে ময়ো ভেজ ৰোলেই খালোঁ, আৰু ভণ্টিয়ে ক'লে চিকেন ৰোল খাম বুলি, আৰু তাইকো চিকেন ৰোল এটা অৰ্ডাৰ কৰিলোঁ তাইৰ কাৰণে। আৰু আমাৰ ৰোল হৈ গৈছে, আমাক ধুনীয়াকৈ প্লেটত সজাই দিলে। ৰোল খাই মেলি আমি ঘৰলৈ আহিবলৈ ল'লোঁ।
ল'ৰাই লাইটবোৰ চাই খুব ভাল পালেহেঁতেন, কিন্তু সি মানে আজি গাটো বেয়া কাৰণে আৰু টোপনি গুচি গ'ল মোৰ কোচতে। অকণমান দৰৱ তাক খুৱাই দিলোঁ, তাৰপিছতে এয়া তাৰ টোপনি গ'ল। মোৰ কোচতে সি ধুনীয়াকৈ শুই আহিলে। ঘৰ আহি পালোঁ, তাক কাপোৰ কানি সলাই দিলোঁ। সিও সাৰ পালে। কাপোৰ কানি সলাই দিয়াৰ পাছত এয়া দেখিছেনে, টিভিটো লগাই দিলে সি ধুনীয়াকৈ টিভি চাইছে। আৰু দেউতাকে তাক গোটেই খেলনা বস্তুবিলাক তললৈ নমাই তাক বহাই অকণমান খেলাবলৈ যত্ন কৰিছে, কাৰণ তাৰ মনটো গাটো একেবাৰে চব বেয়া হৈ আছে। সেইকাৰণে এনেকৈ খেলি কৰি ভাগৰ লাগিলে অকণমান শুব বুলি ভাবিলোঁ, কাৰণ আগৰাতি সি শোৱা নাছিলে। এনেকৈ খেলালোঁ। আজিলৈ আহিছোঁ, বাই বাই।